वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 29 মাঘ মঙলবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজী 13 ফেব্ৰুৱাৰী 2024 চন আৰু ভাৰতীয় আজি 24 মাঘ। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:06:33 সূৰ্যাস্ত সন্ধ্যা 5:10:45 আৰু বমা মুহূৰ্ত হ'ল ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে, যি সময়ত যোগ সাধনা জপ তপৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা চতুৰ্থী তিথি, ৰাতি 8:05:05 পৰ্যন্ত আছে। আজি নক্ষত্ৰ হ'ল উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, সন্ধ্যা 5:49:57 পৰ্যন্ত। আৰু আজি যোগ হ'ল সিদ্ধ যোগ, আৰু তাৰ পাছতে আহিব 7:27:58 পাছত সাধ্য যোগ হ'ব। গতিকে শেষ ৰাতি 4:26:24 সাধ্য যোগ থাকিব। আৰু আজিৰ কৰণ হ'ল বনিষ্কৰণ। সিদ্ধ অৰ্থাৎ কোনো শৰণ ভোজন লোৱাৰ কাৰণে অতি উত্তম যোগ। গুৰু দীক্ষা আদিৰ ক্ষেত্ৰতো শুভ যোগ। আজি জন্মজাতকৰ ক্ষেত্ৰতো শুভই হয়। তাৰপাছত সাধ্য যোগ হ'ল বিধি শিক্ষা। কোনো শিশুৰ কামত যদি মন নবহে, এই যুগত যদি আৰম্ভ কৰা হয় তেনেহ'লে তেওঁৰ মন বহিব। যিকোনো শিক্ষাৰ ক্ষেত্ৰতে বা সাংসাৰিক জীৱনৰ সকলো কাম কৰিবৰ কাৰণে অতি শুভ যোগ এই সাধ্য যোগটো। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, মংগল, বুধ আৰু শুক্ৰ একেলগে চতুৰ্গ্ৰহী হৈ বহি আছে মকৰ ৰাশিত, আৰু বৃহস্পতি বহি আছে মেষ ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত, আৰু আজি চন্দ্ৰও বহি আছে মীন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, মনুষ্যগণ, গৰুৰ অস্থি, অগ্নিযোগ, অষ্টোত্তৰী শুক্ৰ, বিংশোত্তৰী শনিৰ দশা, সন্ধ্যা 5:49:57 যোৱাত দেৱগণ, হাতীৰ অস্থি, বিংশোত্তৰী বুধৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 12 দিনীয়া দুৰ্ভগা যোগ, সন্ধ্যা 5:49:57 যোৱাত 45 দিনীয়া দুঃশিলা যোগ। মৰণত দুখ এপদ। যোগিনী আজি নৈত্ৰ কোণত, ৰাতি 8:05:05 যোৱাত দক্ষিণত। যাত্ৰা নাই, সংক্ৰান্তি দোষ আছে। গতিকে যিহেতু আজি মঙলবাৰ, কোনো যাত্ৰাত যদি যাব লগা হয় তেনেহ'লে মুখত অকণমান গুড় আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি আপুনি সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম নাই। খাদ্যত আজি মূলা, আৰু ৰাতি 8:05:05 যোৱাত বেল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 1:03:25 পৰা 2:30:50 কাল ৰাত্ৰি নিশা 6:55:35 পৰা 8:30:05। গতিকে বৰ্জন কৰক এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি যিকোনো মাংগলিক কাৰ্য, শুভ কাৰ্যৰ ক্ষেত্ৰত। আৰু আজি অমৃত যোগ হ'ল দিনৰ 7:12 পৰা 10:30 12:45 পৰা 2:20 3:40 পৰা 4:35 আৰু ৰাতি 6:10 আছে। আৰু তাৰ পাছত 8:40 পৰা 10:12 আৰু 1:43 পৰা শেষ নিশা 3:36 এই অমৃত যোগ আছে। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ কাৰ্য, শুভ যাত্ৰাৰ ক্ষেত্ৰত এই অমৃত যোগ অতি উত্তম। আজি চতুৰ্থীৰ একদিষ্ট সন্দীপন আৰু হালখতি। আৰু আজি বৰদা চতুৰ্থী, বিনায়ক ব্ৰতো আছে। সৌভাগ্য কামনায়া গৌৰী পূজনম, শ্ৰী শ্ৰী গণেশ পূজা, বিষ্ণুপদী সংক্ৰান্তি। আৰু আজি ৰাতি 7:32:09 যোৱাত ৰবি সংক্ৰমণৰ বাবে দিনৰ শেষাৰ্ধ সহিতে নিশা পূৰ্বাৰ্ধ পুণ্যম। মৃদুগণত সংক্ৰমণৰ কাৰণে সংক্ৰান্তিৰ নাম মন্দাকিনী সংক্ৰান্তি হ'ব। আৰু ৰাতি 1:56 সময়ৰ ভিতৰত সংক্ৰান্তি দিকৃত স্নান দানাদি আছে। সন্ধিয়া শ্ৰী শ্ৰী সত্যনাৰায়ণ ব্ৰত, মংগলবাৰযুক্ত সংক্ৰান্তিৰ বাবে দিনত শ্ৰী শ্ৰী মংগল চণ্ডী পূজাও আছে।
আৰু আজি বৰনগৰীয়া সত্ৰৰ দেৱেন্দ্ৰনাথ গোস্বামী, দিচিয়াল সত্ৰত খোৰাগোপাল আতা, চুপা সত্ৰৰ খুটাৰগুৰি থানৰ গিৰিশচন্দ্ৰ গোস্বামী, লখিমপুৰ নাৰায়ণপুৰৰ ফান্দিবাৰীৰ পূজাৰী ভৱকান্ত ঠাকুৰ, মাজুলী আহতগুৰি বৰসত্ৰৰ সত্ৰাধিকাৰ যজ্ঞনাৰায়ণ দেৱ গোস্বামী, শিৱসাগৰ জিলাৰ কণসুক গৰৈমাৰী সত্ৰৰ সত্ৰাধিকাৰ সোণাকান্ত মহন্তৰ আজি তিৰুভাৱ তিথি। এতিয়া চাওক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ ভোগবিলাস, বৃষ সন্তানৰ পৰা আনন্দ, মিথুন উত্তম ভোজন, কৰ্কট বলিষ্ঠ পদক্ষেপ, সিংহ শৰীৰৰ যত্ন ল'ব আজি, অকণ সাৱধান থাকিব। কন্যা কৰ্মচাৰীৰ উন্নতি, তুলা ভোগবিলাস, বৃশ্চিক উন্নত মনোভাৱ, ধনু নতুন কৰ্মপ্ৰাপ্তি, মকৰ মনৰ আশা পূৰণ, কুম্ভ নতুন প্ৰেমত সঁহাৰি, মীন বিবাদত ক্ষতি। গতিকে আপুনি আজি হাই কাজিয়া এৰাই চলক। বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।